গুৱাহাটীত ৫ লাখৰো অধিক ভোটত জিকিব বিজেপি প্ৰাৰ্থী। লোকসভাত পূৰ্বতকৈ অধিক ভাল হ'ব আমাৰ ফলাফল। এই দাবী কৰিলে পূব গুৱাহাটীৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। যোৰহাটতো বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰিছে ভট্টাচাৰ্যই। মীৰা বৰঠাকুৰ শক্তিশালী নেত্ৰী, কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সবলতা আৰু দুৰ্বলতা সম্পৰ্কে সিদ্ধাৰ্থ ভট্টাচাৰ্য অৱগত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। স্বাধীনতাৰ পিছত বিজেপিৰ এইবাৰ বৃহৎ জয় হ'ব বুলি আত্মবিশ্বাসী সিদ্ধাৰ্থ ভট্টাচাৰ্য। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বৰ তেনেকৈ কষ্ট কৰিব লাগিব বুলি তেনেকুৱা কথা নাই। আমি মিনিমাম ৫ লাখ ভোটত আমি জয়যুক্ত হ'ম মাৰ্জিনত। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীও কিন্তু সমানে আপোনাৰ বিভিন্ন তেখেত বিজেপিটো আছিলে আৰু সেইকাৰণে মই তেখেতৰ শক্তিও জানো, দুৰ্বলতাখিনিও জানো। মই কৈছোঁৱেই যে নিৰ্বাচন টিভি ষ্টুডিঅ'ৰ মজিয়াত নহয়। নিৰ্বাচন ৰাইজৰ মাজত কোন যাব পাৰিছে, ৰাইজৰ আস্থা কোনে অধিক পাবলৈ সক্ষম হৈছে, সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰে, সাংগঠনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি যথেষ্ট আশাবাদী, স্বাধীনোত্তৰ সময়ৰ আটাইতকৈ ভাল ফলাফল এইবাৰ দেখুৱাবলৈ সক্ষম। গৌৰৱ গগৈহঁতৰ দলত মানুহ নাই আৰু আমাৰ দলত মানুহৰ প্ৰাচুৰ্য আছে, গতিকে বক্তাৰ প্ৰাচুৰ্য আছে। কিন্তু কংগ্ৰেছ দলত সেই এজন বা দুজন মানুহৰ বাহিৰে ক'বলৈ নাই। গতিকে গৌৰৱ গগৈ অলপ সুযোগ বেছি পাইছে, গতিকে তেওঁ ৰাইজৰ চকুত বেছিকৈ আহিছে। কিন্তু তাৰ মানে এইটো নহয় যে তপন গগৈও দক্ষ নহয়। তেখেত যথেষ্ট দক্ষ মানুহ। বুদ্ধিজীৱী কোন কাৰ লগত আছে, কি আছে, সেইটো ডাঙৰ কথা নহয়। জনসাধাৰণ কাৰ লগত আছে, সেইটোৱে ডাঙৰ কথা। হীৰেণ গোহাঁই নেতৃত্ব লৈছে। হীৰেণ গোহাঁই লেফটিষ্ট মাইণ্ড আছে, তেওঁ